দেশত দৃশ্যপট সলনি হোৱাৰ দিশে চৰকাৰ গঠনৰ বাবে তৎপৰতা আৰম্ভ INDIA NDAৰ অংশীদাৰী দলৰ সৈতে যোগাযোগ আৰম্ভ বিৰোধী নেতৃত্বৰ JDUৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে যোগাযোগ বিৰোধীৰ INDIAক সমৰ্থন দিলে নীতিশ কুমাৰক দিয়া হ'ব উপ প্ৰধানমন্ত্ৰীৰ পদ TDPৰ নেতা চন্দ্ৰবাবু নাইডুৰ সৈতেও যোগাযোগৰ চেষ্টা বিৰোধীৰ দিল্লীত সলনি হ'ব পাৰে ৰাজনৈতিক দৃশ্যপট উল্লেখ্য যে এক্সিট পোলে বিজেপিয়ে প্ৰায় 400 আসনৰে চৰকাৰ গঠন কৰিব বুলি পূৰ্বানুমান কৰিছিল যদিও আজি ফলাফলত তাৰ এক বিপৰীত দৃশ্য হৈ দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত বিজেপিয়ে 239খন আসনত আগবাঢ়ি আছে সামগ্ৰিকভাৱে NDA 295খন আসনত আগবাঢ়ি থকাৰ লগতে INDIA 231খন আসনত আৰু অন্যান্য 17খন আসনত আগবাঢ়ি আছে এনে পৰিস্থিতিত INDIA গোটে আন কেইবাটাও দলৰ সৈতে চৰকাৰ গঠনৰ বাবে আলোচনা চলাইছে বুলি খবৰ আহিছে চৰ্চা চলিছে নীতিন কুমাৰক উপ প্ৰধানমন্ত্ৰী প্ৰস্তাৱ দি দলটোৰ সমৰ্থন বিচাৰিছে কংগ্ৰেছে এনে পৰিস্থিতিত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13